আচলতে এইখিনি এইখন ম'হ যুঁজৰ ঐতিহ্যমণ্ডিত আহতগুৰি ম'হ যুঁজৰ খেলপথাৰ আৰু ইয়াতেই মোৰ ঘৰ, ৰাস্তাৰ সিপাৰেই মোৰ ঘৰ। ইয়াতে এনেকৈ ডাঙৰ হৈছোঁ, জন্ম হৈছোঁ। কিন্তু যিহেতু ন্যায়ালয়ৰ বা চৰকাৰৰ নিষেধাজ্ঞা আছিলে, 14 চনৰ পৰা মই ম'হৰ যুঁজ ফিল্ডত আজিলৈকে ভৰি দিয়া নাই। মানুহে আনুষ্ঠানিকভাৱে ম'হৰ যুঁজ পতাও নাছিলে, অনানুষ্ঠানিকভাৱে ক'ৰবাত আমাৰ ম'হৰ যুঁজ যিসকলে কৰে তেওঁলোকে কৰি আছিলে। কিন্তু যিহেতু ন্যায়ালয়ে অসম চৰকাৰক ক'লে যে অসম চৰকাৰে সিদ্ধান্ত ল'ব পাৰে ম'হৰ যুঁজ হ'ব নে নহ'ব, আৰু অসম চৰকাৰেও ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসমৰ যিখিনি মানুহ, বিশেষকৈ খেতিয়ক মানুহ, গাঁৱৰ মানুহ, এই মানুহখিনিয়ে ম'হৰ যুঁজৰে হওক বা এনেদৰে বুলবুলি যুঁজৰে হওক ফূৰ্তি আনন্দ লাভ কৰে, সেইখিনিক বন্ধ কৰিব নালাগে। কিছু নিৰ্দিষ্ট প্ৰক্ৰিয়াৰ মাজেদি সেই প্ৰক্ৰিয়াৰে ম'হৰ যুঁজখন নতুনকৈ আকৌ আৰম্ভ কৰাৰ সিদ্ধান্ত ল'লে। মই আকৌ কৈছোঁ, যিহেতু মোৰ ঘৰ ইয়াতেই, জন্ম ইয়াতেই, আৰু মোৰ ককা ইয়াৰ লগত জড়িত আছিল, মোৰ দেউতা জড়িত আছিলে, আজিও মোৰ লগৰ সকলো, আমাৰ পৰিয়াল সকলোৱে এই ম'হৰ যুঁজৰ লগত জড়িত। গতিকে মই নাহাকৈ থাকিব নোৱাৰোঁ। মই আকৌ কৈছোঁ, মাজত 7-8 বছৰ মই ইয়াত অহাই নাছিলোঁ, কিন্তু যিহেতু এতিয়া লিগেল হৈ গ'ল, মই নিশ্চয়কৈ আহিছোঁ আৰু অলপ পৰিৱেশটো চালোঁ কেনেকৈ কৰিছে, যাতে ভালদৰে ম'হৰ যুঁজখন হয়। তাৰ কাৰণে আমাৰ গোটেইখিনি লগৰে হয়, মোৰ দাদা, মোৰ ভাইটি, গোটেইখিনি আমাৰ গাঁৱৰে হয়। সকলোৰে লগত বহি কিছু বুজ ল'লোঁ। আপোনাৰ চাগে পুৰণি দিন কিছু সৰুৰ পৰা আৰু আমি ম'হৰ যুঁজ ডাঙৰ গনা ম'হ যুঁজি থাকিলেও আমি 10 ফুটলৈকে গুচি যাওঁ। সেইটো আমাৰ হেবিট আছিলে, আমি ভয়ো নাখাইছিলোঁ। কিন্তু মই আকৌ কৈছোঁ, যিহেতু MLA হ'লোঁ, মন্ত্ৰী হ'লোঁ, গতিকে গভমেণ্টে যিহেতু লিগেল ইলিগেল কিবা কণ্ট্ৰভাৰ্চি হ'ল, কোনোবাই কয় গভৰ্ণমেণ্টে বেন কৰিছে, কোনোবাই কয় গভৰ্ণমেণ্টে বেন কৰা নাই। যিহেতু কণ্ট্ৰভাৰ্চি হ'ল, মই নাহা হৈ গ'লোঁ। মই 2014 চনৰ পৰা এই ফিল্ডখনলৈকে ম'হৰ যুঁজ চাবলৈ আহাই নাই, আজি আহিছোঁ। আৰু ম'হৰ যুঁজ আনুষ্ঠানিকভাৱে আহতগুৰিৰ মানুহে পাতাও নাছিল, অনানুষ্ঠানিকভাৱে দূৰত গৈ অলপ পাতিছিল। গতিকে আমি জড়িত নাছিলোঁ। কিন্তু যিহেতু চৰকাৰে সিদ্ধান্ত লৈছে ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত, গতিকে মই ইয়ালৈকে আহিছোঁ, বুজ ল'লোঁ যাতে আহতগুৰিৰ ম'হৰ যুঁজখন ভালদৰে হওক। আৰু অকল আহতগুৰিয়ে নহয়, নগাঁও, মৰিগাঁৱৰ বিভিন্ন অঞ্চলত ম'হৰ যুঁজ হয়, এই ম'হৰ যুঁজসমূহ যাতে ভালকৈ হয়, তাৰ কাৰণে সকলোৱে চৰকাৰৰ যিখন SOP তাৰ মাধ্যমেৰে যাতে কাম কৰে, সকলোকে মই আহ্বান জনাইছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়া অহাৰ এটা কথা আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক নিমন্ত্ৰণ জনাইছোঁ। মই এতিয়ালৈকে কনফাৰ্মেশ্যন আমাৰ হাতত নাই, কিন্তু আহতগুৰি ম'হ যুঁজ আয়োজক সমিতিৰ পৰা আমি তেখেতক আমন্ত্ৰণ জনাইছোঁ। যিহেতু এইটো এতিয়া লিগেল, গতিকে তেখেতে আহক, আমাৰ অনুষ্ঠানটোৰ সৌষ্ঠৱ বৃদ্ধি কৰক, তেখেতক অনুৰোধ জনাইছোঁ।